কুকুৰক উপকাৰ কৰক, চাব গোটেই ৰাতি সি আপোনাৰ ঘৰৰ পহৰা দিব, আৰু মানুহক উপকাৰ কৰক, চাব সকলোতকৈ শকত বাঁহটো আপোনাক দিব। তেতিয়ালৈকে আপুনি অৰ্থ উপাৰ্জন কৰক যেতিয়া পৰ্যন্ত আপোনাৰ বেংক বেলেঞ্চ দেখাত আপোনাৰ ফোন নাম্বাৰৰ দৰে নালাগে। ল'ৰাটোৰ চৰকাৰী চাকৰি আছে বুলিয়েই ছোৱালী বিয়া দি নিদিব। তেওঁ মানুহ নে পশু আগতে সেইটো চাই ল'ব, কাৰণ দেখাত মানুহ হ'লেই নহ'ব, তেওঁৰ ভিতৰত মনুষ্যত্ববোধ থাকিব লাগিব। নিজৰ ব্যক্তিগত গোপন কথাবোৰ কেতিয়াও কাকো কৈ নিদিব, কাৰণ যেতিয়া তেওঁৰ লগত আপোনাৰ কিবা বিবাদ হ'ব তেতিয়া তেওঁ সেইবোৰ কথা কৈ আপোনাক ক্ষত বিক্ষত কৰিব। বৰ্তমান সময়ত সকলো বস্তুৰেই দাম বাঢ়িছে, কিন্তু বিশ্বাস আৰু ভালপোৱাৰ আজিও বহুতেই দাম নিদিয়ে। জীৱনত যিমানেই ভাল কাম কৰক সকলোৱে এদিন পাহৰি যাব, কিন্তু ভুলতো যদি এটা বেয়া কাম কৰে সেইটো ৰেকৰ্ড সদায় থাকি যাব। এটা কুকুৰক 3 দিন খুৱাওক, কুকুৰটোৱে আপোনাক 3 বছৰ মনত ৰাখিব, কিন্তু এজন মানুহক 3 বছৰ খোৱালেও সেই মানুহজনে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে 3 দিনতে আপোনাক পাহৰি যাব। মনটো বহুত বেয়া, অসহায় লাগিছে, তেন্তে শুনক। মূৰৰ ওপৰত আপোনাৰ ছাল আছে, শৰীৰত কাপোৰ আছে, দুবেলা খাবলৈ পাইছে, ৰাতি শুবলৈও ঠাই আছে, তেনেহ'লে বুজিব গোটেই পৃথিৱীৰ ৭৫% মানুহতকৈ আপুনি ধনী। পকেটত যদি কিছু টকা আছে, আপুনি আপোনাৰ পচন্দৰ মতে কিবা কিনিব পাৰে, য'ত ইচ্ছা যাব পাৰে, তেনেহ'লে বুজিব গোটেই পৃথিৱীৰ 20% মানুহৰ মাজত আপুনিও এজন। দৰকাৰ হ'লে অকলেই থাকক, তথাপিও গাখীৰ খুৱাই সাপ পোহাটো বন্ধ কৰক। এই পৃথিৱীত সকলোতকৈ সস্তীয়া হৈছে পৰামৰ্শ, যিটো এজনৰ পৰা বিচাৰিলে 10 জনে দিব, আৰু সকলোতকৈ দামী হৈছে সহায়, যিটো 10 জনৰ পৰা বিচাৰিলে হয়তো এজনৰ পৰা পাব। যিজনে আপোনাৰ ওচৰত আহি আনৰ বদনাম গাব, তেওঁ আনৰ ওচৰতো গৈ আপোনাৰ বদনাম গাব, ইয়াত কোনো সন্দেহ নাই। সেয়ে এনেকুৱা মানুহৰ পৰা নিজকে যিমান পাৰে দূৰত ৰাখিব। জাহাজৰ চাৰিওফালে পানী থাকে, কিন্তু জাহাজখন ডুবি নাযায়। যেতিয়া পানী জাহাজৰ ভিতৰত প্ৰৱেশ কৰে তেতিয়া জাহাজখন ডুবি যায়। ঠিক সেইদৰে মানুহৰ চাৰিওফালৰ বেয়া মানুহবোৰে যিমানেই সমালোচনা নকৰক কিয় একো ক্ষতি নহয়। কিন্তু যেতিয়া আপুনি বেয়া মানুহক আপোনাৰ জীৱনৰ অংশ কৰি ল'ব, তেতিয়া তেওঁলোকে আপোনাক লাহে লাহে ধ্বংস কৰি দিব। সেয়ে নিজকে বেয়া মানুহৰ পৰা যিমান দূৰত ৰাখিব সিমানেই ভালকৈ থাকিব।